সময়ে ক'ব আৰু দুদিন অপেক্ষা কৰক দুদিন অপেক্ষা কৰিলে গোটেই পিকচাৰটো আপোনালোকে পাই যাব প্ৰাক্তন সাংসদ কুইনুজয় ডাঙৰীয়াও আজি উল্লেখ কৰিছে যে ফেক্টৰে নহয় বুলি কৈছে ৰমেন্দ্ৰনাথ কলিতা এইবিলাক কৈ থাকক মোৰ ক'বলগীয়া একো নাই কোনোবাই কিবা কৈছে সেইটো মোৰ বাবে গুৰুত্বপূৰ্ণ কথা নহয় মানে ৰমেন্দ্ৰনাথ কলিতা চেণ্ট্ৰেল গুৱাহাটীত নিৰ্বাচন সেইটোতো আগতেই কোৱাই হৈছে যে মই চেণ্ট্ৰেল গুৱাহাটীৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা মই আমাৰ বিজেপিৰ মিত্ৰজোঁটৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ গতিকে মই ভাবোঁ যে দুই এদিনতে গোটেই কথাটো স্পষ্ট হ'ব যদি চেণ্ট্ৰেল গুৱাহাটীত নহয় তেতিয়াহ'লে পৰৱৰ্তী আপোনাৰ লক্ষ্য কি হ'ব কোনটো সমষ্টি হ'ব এতিয়া নহয় বুলিতো মই কেনেকৈ ক'ম আৰু পৰৱৰ্তী একশ্যন কি হ'ব আজি কেনেকৈ ক'ম ফাইনেল সিদ্ধান্ত নোহোৱালৈকে দেখা যাওক বিশ্বাস আছে বিজেপিৰ নেতৃত্বৰ ওপৰত আৰু আমাৰ অগপৰ নেতৃত্বৰ ওপৰত বিশ্বাস আছে গতিকে দুদিন অপেক্ষা কৰোঁ তাৰপিছততো গোটেই কথাটো স্পষ্ট হ'ব আপুনি সংকল্প সমাৰোহৰ দিনা এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিৰুদ্ধে অভিযোগ কৰিছিল যে অগপৰ সংকল্প সমাৰোহলৈ মানুহ অহাত বাধা দিছে গোটেই ব্যৱস্থাটো আচলতে কি হৈছিল সেইটোতো মই তাতেই কৈছোঁ মিটিঙতেই কৈছোঁ আৰু পুনৰবাৰ কোৱাৰ কোনো প্ৰয়োজন নাই আৰু গোটেই বাতৰি কাকত আৰু মিডিয়াততো প্ৰকাশে পাইছে গতিকে সেই কথাটো সেইটোৱেই আৰু কেনেধৰণে সাজু হৈছে আপোনালোকে মইতো ফুল প্ৰস্তুতি চলাইছোঁ সাজু যদি আৰু একমাহ নায়েই মই যদি সাজুৱে নহওঁ তে একমাহ পিছত নিৰ্বাচন হ'ব গতিকে মইতো সাজু হ'বৰ কেতিয়াবাই হৈছে মই কেতিয়াবাই সাজু হৈছোঁ আজি 6 মাহ আগৰ পৰাই মই সাজু এইটো দুই এদিনতে আপুনি স্পষ্ট হ'ব নহয় দুই এদিন অপেক্ষা কৰক গোটেই কথাটো স্পষ্ট হ'ব দুদিনতে বিজেপিৰ বহুত প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে এই সমষ্টিটোত সেই প্ৰাৰ্থিত্ব প্ৰত্যাশীখিনি ফেক্টৰ হ'বনে নাই আপোনাৰ সেইটো আপোনালোকে চাই থাকক প্ৰাৰ্থিত্ব এতিয়া কোনে পায় সেইটোৱে কথা এতিয়া যিয়ে প্ৰাৰ্থিত্ব পাব আমি মিত্ৰজোঁটত আছোঁ বিজেপি এজেপি মিত্ৰজোঁটত আছোঁ গতিকে আমি যিহেতু মিত্ৰজোঁটত আছোঁ মিত্ৰতাৰে আমি যাতে আমাৰ বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটক পুনৰ ক্ষমতাত আনিব পাৰোঁ সেইটোৱে হৈছে আমাৰ মূল লক্ষ্য সকলোৱে কয় যে মিত্ৰজোঁটত থকা দল এটা অগপক বিজেপিয়ে গ্ৰাস কৰি পেলালে আৰু সমষ্টি তেওঁলোকে প্ৰাৰ্থিত্ব বেছিকৈ দিব লাগে সমষ্টিবিলাকত কিন্তু আপোনালোকৰ কমাই শেষ কৰি আনিছে শেষটো কৰা নাই যেতিয়া আমি যোৱাবাৰতো 29টা পাইছোঁ 29টা আসন যোৱাবাৰ পাইছোঁ এতিয়া ফাইনেল নোহোৱালৈকে আমি কেনেকৈ ক'ম গতিকে না কাঢ়ি নিলে নিব দেখা যাব কাঢ়ি নিবনে নিদিয়ে আজিৰ দিনটোততো আপুনি গম নাপায় কাঢ়ি নিয়াটোতো মিডিয়াইহে কৈ আছে কাঢ়ি নিব বুলি এতিয়া যদি আলোচনাৰ মাধ্যমত যদি মোক নিদি ধৰক বেলেগক দিলে তেতিয়া সেইটো বেলেগ কথা সেইটো কাঢ়ি নিয়া হ'ব এতিয়ালৈকেতো কাঢ়ি নিয়া নাই কাঢ়ি নিয়া বুলি মই কেনেকৈ ক'ম মিডিয়াইহে কৈ আছে কাঢ়ি নিব পাব্লিকেতো কোৱা নাই যে মোৰ পৰা কাঢ়ি নিব পাব্লিকটো ঠিকেই আছে সংকল্প সমাৰোহততো পাব্লিকৰ যিটো সমৰ্থন সেইটোতো চবেই দেখিছে কোৱাৰতো আৰু প্ৰয়োজন নাই দুদিন অপেক্ষা কৰক দুদিনত গোটেই স্পষ্ট হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221